হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল দ্য পলিটিকেল এডুকেটৰ। আজি মই তোমালোকক দ্বিৰাষ্ট্ৰৰ অৱসান চেপ্টাৰটোৰ 1, 2, 4 আৰু 6 নম্বৰী কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক দিম, যিবিলাক তোমালোকৰ 2026 HS এক্সামত 100% কমন পৰিব। এতিয়া 1 নম্বৰ কুৱেশ্যনটো হ'ল, ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব মিখাইল গৰ্বাচেভে। 2 নম্বৰ কুৱেশ্যনটো হ'ল, ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা। এনচাৰটো হ'ব বেলাৰুছ আৰু ইউক্ৰেইন। 3 নম্বৰটো হ'ল, USSR অৰ্থাৎ ছোভিয়েট ৰাছিয়াৰ সৃষ্টি কেতিয়া হৈছিল? ইয়াৰ এনচাৰটো হ'ব USSR অৰ্থাৎ ছোভিয়েট ৰাছিয়াৰ সৃষ্টি 1917 চনত হৈছিল। 4 নম্বৰটো হ'ল, USSR বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষণিক কাৰণটো কি আছিল? ইয়াৰ এনচাৰটো হ'ব ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ গ্লাছনষ্ট আৰু পেৰেষ্ট্ৰইকা নামৰ সংস্কাৰ কাৰ্যসূচীসমূহ আৰু 1951 চনৰ 25 ডিচেম্বৰত তেওঁ পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়ন অৰ্থাৎ USSR বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষণিক কাৰণ হিচাপে পৰিগণিত হৈছিল। 5 নম্বৰটো হ'ল, ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ এনচাৰটো হ'ব ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি আছিল বৰিছ য়েলচিন। এতিয়া 6 নম্বৰটো হ'ব, ছোভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ এনচাৰটো হ'ব ছোভিয়েট সমাজবাদী গণৰাজ্যসমূহৰ সংঘ 1917 চনত প্ৰতিষ্ঠা হৈছিল। 7 নম্বৰটো হ'ল, ছোভিয়েট সমাজবাদী গণৰাজ্যত কেইখন গণৰাজ্য আছিল? ইয়াৰ এনচাৰটো হ'ব ছোভিয়েট সমাজবাদী গণৰাজ্যত 15খন গণৰাজ্য আছিল। এতিয়া 8 নম্বৰটো হ'ল, কোনখন দেশ ভাঙি পৰাটোক তৃতীয় বিশ্ব ভাঙি পৰা বুলি জনা যায়? ইয়াৰ এনচাৰটো হ'ব ছোভিয়েট ইউনিয়ন। 9 নম্বৰটো হ'ল, গৰ্বাচেভে আৰম্ভ কৰা দুটা সংস্কাৰৰ নাম উল্লেখ কৰা। ইয়াৰ এনচাৰটো হ'ব গ্লাছনষ্ট এণ্ড পেৰেষ্ট্ৰইকা। গ্লাছনষ্ট মানে হৈছে মুক্ত বাতাবৰণ আৰু পেৰেষ্ট্ৰইকা মানে হৈছে পুনৰ্গঠন। এতিয়া 10 নম্বৰটো হৈছে, ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন কি? এনচাৰটো হ'ব ৰাছিয়া। এতিয়া 11 নম্বৰটো হৈছে, দ্বিমেৰুকৰণৰ কেতিয়া অৱসান ঘটে? এনচাৰটো হ'ব 1991 চনত। 12 নম্বৰটো হৈছে, কোন চনত পাৰস্য চুক্তিখন ভংগ হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1991 চনত। 13 নম্বৰটো হ'ল, ছোভিয়েট ৰাছিয়াৰ পতনৰ পিছত একমাত্ৰ শক্তিধৰ দেশ হিচাপে কোনখন ৰাষ্ট্ৰৰ উত্থান ঘটে? এনচাৰটো হ'ব আমেৰিকা। 14 নম্বৰটো হ'ল, ছোভিয়েট ইউনিয়ন কি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল? ইয়াৰ এনচাৰটো হ'ব সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল। এতিয়া 15 নম্বৰটো হ'ল, বাৰ্লিন দেৱালৰ দৈৰ্ঘ্য কিমান কিলোমিটাৰ আছিল? এই দেৱালৰ কেতিয়া পতন হয়? এনচাৰটো হ'ব বাৰ্লিন দেৱালৰ দৈৰ্ঘ্য 150 কিলোমিটাৰ আছিল। 1989 চনত এই দেৱালৰ পতন হয়। 16 নম্বৰটো হ'ল, ছোভিয়েট ইউনিয়ন বিভাজনৰ পৰা অহা নতুন ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ এনচাৰটো হ'ব ছোভিয়েট ইউনিয়নৰ পতন হোৱাৰ বাবে বহুতো নতুন ৰাষ্ট্ৰৰ জন্ম হয়। নতুনকৈ গঠন হোৱা এই ৰাষ্ট্ৰসমূহৰ নিজৰ স্বাধীনতাৰ আশা আৰু আকাংক্ষা আছে। ইয়াৰে কিছুমান দেশে, বিশেষকৈ বাল্টিক আৰু পূব ইউৰোপৰ দেশসমূহে ইউৰোপীয়ান ইউনিয়নৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰি নাটোৰ সদস্যভুক্ত হ'ল। কেন্দ্ৰীয় এছিয়াৰ দেশসমূহে নিজ ভৌগোলিক অৱস্থাৰ সুবিধা গ্ৰহণ কৰি ৰাছিয়াৰ লগত ওচৰ সম্বন্ধ ৰখাৰ উপৰিও পশ্চিমীয়া দেশ চীন আৰু আমেৰিকাৰ লগত সুসম্পৰ্ক ৰক্ষা কৰিবলৈ বিচাৰিলে। এনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা বজাই ৰাখি বহুতো নতুন খেলুৱৈৰ জন্ম হ'ল, যাৰ নিজস্ব অৰ্থনৈতিক ৰাজনৈতিক ব্যৱস্থা নাছিল। 17 নম্বৰটো হ'ল, মিখাইল গৰ্বাচেভ কোন আছিল? ইয়াৰ এনচাৰটো হ'ব 1985 চনত ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হোৱা ব্যক্তিজনেই আছিল মিখাইল গৰ্বাচেভ। 18 নম্বৰটো হ'ল, ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। এনচাৰটো হ'ল ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। ক নম্বৰটো হ'ল, ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা সাম্যবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আছিল। খ নম্বৰটো হ'ল, ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা এক ন্যায়িকতাবাদী চৰিত্ৰৰ আছিল। 19 নম্বৰটো হ'ল, শ্বক থেৰাপি বা আঘাত নিৰাময় মানে কি? ইয়াৰ পৰিণতি কি চমুকৈ লিখা। এনচাৰটো হ'ল,
ছ'ভিয়েট ইউনিয়নৰ ভাঙনৰ পিছত গঠিত হোৱা নতুন স্বাধীন ৰাষ্ট্ৰসমূহৰ পৰা স্বেচ্ছাচাৰী সাম্যবাদ ব্যৱস্থাৰ অৱসান আৰু পুঁজিবাদী গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰৱৰ্তনৰ ফলশ্ৰুতিত এই ৰাষ্ট্ৰসমূহত এক অচলাবস্থা তথা ত্ৰাসৰ সৃষ্টি হৈছিল। এনে এক পৰিস্থিতিৰ পৰা ৰাছিয়া, মধ্য এছিয়া আৰু পূব ইউৰোপক উপশম দিয়াৰ বাবে বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াক শ্বক থেৰাপি বা আঘাত নিৰাময় বোলা হয়। আঘাত নিৰাময়ৰ ফলাফলসমূহ তলত উল্লেখ কৰা হ'ল। ক নম্বৰটো হ'ল ৰাছিয়াৰ ৰাষ্ট্ৰীয় নিয়ন্ত্ৰণাধীন বৃহৎ ঔদ্যোগিক এলেকাসমূহৰ পতন ঘটিছিল। প্ৰায় 90% উদ্যোগকেই ব্যক্তি বা কোম্পানীক বিক্ৰী কৰিবলগীয়া হৈছিল। খ নম্বৰটো হ'ল ৰাছিয়াৰ মুদ্ৰা ব্যৱস্থা ৰুবলৰ মূল্য কমি আহিছিল আৰু দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ দাম অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। গ নম্বৰটো হ'ল ৰাছিয়াৰ প্ৰৱৰ্তিত হোৱা পুৰণি সামাজিক কল্যাণমূলক আঁচনিসমূহ ক্ৰমান্বয়ে লোপ পাবলৈ ধৰিছিল। 19 নম্বৰটো হ'ল ছ'ভিয়েট ইউনিয়নৰ বিভাজনৰ কাৰণসমূহ বৰ্ণনা কৰা নাই বা ছ'ভিয়েট ইউনিয়নৰ বিভাজন কিয় ঘটিছিল। ইয়াৰ এনচাৰটো হ'ব ছ'ভিয়েট ইউনিয়নৰ বিভাজনৰ কাৰণসমূহ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি। ক নম্বৰটো হ'ল ছ'ভিয়েট ৰাছিয়াৰ পতনৰ অন্যতম কাৰণ হ'ল ভুল নেতৃত্বৰ শাসন ব্যৱস্থা। এনে শাসন ব্যৱস্থাৰ ফলত জনসাধাৰণে আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰিছিল। ফলত ছ'ভিয়েট ব্যৱস্থা জনসাধাৰণে অতিষ্ঠ হৈ পৰাৰ ফলত ক্ৰমান্বয়ে ছ'ভিয়েট ব্যৱস্থাৰ পতন আৰম্ভ হৈছিল। খ নম্বৰটো হ'ল ছ'ভিয়েট ইউনিয়নত পতন মূলতে আছিল প্ৰশাসনিক ক্ষেত্ৰত দেখা দিয়া দুৰ্নীতি আৰু সাম্যবাদীৰ মাজত বৃদ্ধি পোৱা স্বৈৰতন্ত্ৰীয় প্ৰৱণতা। গ নম্বৰটো হ'ল জনগণক অৱগত নকৰাকৈ গ্লাছনষ্ট অৰ্থাৎ মুক্ত অৱস্থা আৰু পেৰেষ্ট্ৰাইকা অৰ্থাৎ পুনৰ্গঠনৰ ধাৰণাটো কাৰ্যকৰী কৰিব বিচৰাৰ বাবে ছ'ভিয়েট ইউনিয়নৰ পতন ঘটিছিল। খ নম্বৰটো হ'ল বিভিন্ন গণৰাজ্যৰ জনগণৰ মাজত জাতীয়বোধৰ উত্থান আৰু সাৰ্বভৌমত্ব ৰাষ্ট্ৰৰ হোৱাৰ আকাংক্ষাই ছ'ভিয়েট ইউনিয়নৰ পতনত অৰিহণা যোগাইছিল।